মহানগৰীৰ গড়চুক চাৰিআলিত নৃশংস হত্যাকাণ্ড এটা অট্টালিকাৰ পাৰ্কিঙত চুৰিৰে আক্ৰমণ কৰি এগৰাকী যুৱকক হত্যা চিকিৎসালয়ত মৃত্যু ঘটে মৃগাংক বৰ্মন নামৰ যুৱকজনৰ আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী ৰাজু আলী চুৰিৰে আক্ৰমণ কৰি এখন বাইক লৈ পলায়ন কৰিছিল ৰাজু আলী নামৰ হত্যাকাৰীটোৱে এগৰাকী যুৱতীৰ সৈতে 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল হত্যাকাৰী ৰাজু আলীৰ সেই যুৱতীগৰাকীয়ে মৃগাংক বৰ্মন নামৰ যুৱকজনৰ সৈতে হোটেললৈ আহিছিল সেই কথা গম পাইছিল হত্যাকাৰীয়ে এই কাৰণতে ক্ষুব্ধ হৈ মৃগাংক বৰ্মনক আক্ৰমণ কৰিছিল ৰাজু আলীয়ে কামৰূপৰ দামপুৰৰ পৰা ৰাজু আলীক গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে কি নাম তোমাৰ কি কৰিছিলা একো কৰা নাই কি কিয় আনিছে তোমাৰ কিয় মাৰিছিলা তুমি কিয় মাৰিছিলা হা হা 2 বছৰ আগৰ পৰা চিনি পাওঁ কেনেকৈ চিনি পোৱা ভাল পোৱা আছিল তাৰপিছত আজি কি হৈছিলে আজি কি হৈছিল আজি তাই বেলেগ বয়ফ্ৰেণ্ডৰ লগত মানে ফুৰিব আহিছিল তাৰপিছত মাৰি দিলা আপোনাৰ কি ৱাইফ হয় মই মাৰাৰ কোনো ইচ্ছা নাই কিনে অত কচমত হৈ গৈছিল এটা খবৰ আহে যে এজন যুৱকক কোনোবা অচিনাক্ত ব্যক্তিয়ে চাকতি হানি খুচি কিনি জখম কৰে বুলি ইমিডিয়েটলি আমাৰ ট্ৰেফিকৰ টীম আছিলে তাতে ট্ৰেফিকৰ টীমে মানুহজনক এক্সেল কেয়াৰলৈ শ্বিফ্ট কৰে পিছত এক্সেল কেয়াৰত গৈ আণ্ডাৰ ট্ৰিটমেণ্ট মানুহজন ঢুকাই থাকে পিছত মৃতকৰ নামটো হৈছে মৃগাংক বৰ্মন তেওঁৰ ঘৰ হৈছে নলবাৰীত তদন্তত ওলাল যে এই ৰাজু আলী নামৰ ব্যক্তি এজন এই ঘটনাটোত জড়িত আছিল বুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ